উপলক্ষে স্বাধীনতা হেৰুৱাৰ 199 বছৰ পূৰ্ণ। ইয়াণ্ডাবুৰ সন্ধিৰ পিছত ব্ৰিটিছে অবৈধভাৱে অসম দখল কৰাৰ কৰুণ ইতিহাস সোঁৱৰণ। ইয়াণ্ডাবুৰ সন্ধিৰ ৰাজনৈতিক আলোচনাৰ পৰা উচ্ছেদ মতিউৰ ৰহমান। তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত অসম দেশে স্বাধীনতা হেৰুৱাৰ 199 বছৰ পূৰ্ণ হোৱা উপলক্ষে কৰুণ স্মৃতিত 24 ফেব্ৰুৱাৰীত খিলঞ্জীয়া কলা দিৱস উদযাপিত হয়। 1826 চনৰ 24 ফেব্ৰুৱাৰীত ব্ৰিটিছে ম্যানমাৰ তেতিয়া আভাৰ সৈতে সম্পাদন কৰা ইয়াণ্ডাবুৰ সন্ধিৰ পিছত অবৈধভাৱে অসম দখল কৰি উপনিৱেশিক স্থাপন কৰিছিল ব্ৰিটিছে। সদৌ অসম আহোম সভা, অসম মৰাণ সভা, সদৌ অসম মটক সন্মিলন, সদৌ চুতীয়া জাতি সন্মিলন আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আৰু অসমৰ জাতি সংঘ, অসম সন্মিলিত মহাসংঘৰ সহযোগত এই কলা দিৱস উদযাপন হয়। সভাৰ আৰম্ভণিতে অসমৰ ৰজা মহাৰজা বীৰ বীৰাংগনাসকলৰ পবিত্ৰ স্মৃতিত 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনায়। সভা উদ্বোধন কৰি তিনিচুকীয়া উমেন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক উত্তম দুৱাৰাই কয় যে দুটা বিদেশী শক্তিৰ মাজত হৈছিল ইয়াণ্ডাবু সন্ধি। ৰজাৰ দিনত কোনো বিদেশী সহজতে অসমত সোমাব পৰা নাছিল বুলি কয়। তেওঁ খিলঞ্জীয়া জনগোষ্ঠীসমূহক সাহসেৰে জাগ্ৰত হবলৈ আহ্বান জনায়। মুখ্য বক্তা হিচাপে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে কয় যে ইয়াণ্ডাবুৰ সন্ধিৰ দ্বিতীয় অনুচ্ছেদৰ মতে মহামান্য আভা ৰজাই অসম আৰু ইয়াৰ দলকীয় ৰাজ্য আৰু চুবুৰীয়া ক্ষুদ্ৰ ৰাজ্য কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যৰ ওপৰত থকা সকলো দাবী পৰিত্যাগ কৰিব আৰু ভৱিষ্যতে অসমৰ অধিকাৰ আৰু স্বাধীনতাৰ ওপৰত বা ইয়াৰ অধীনত থকা অঞ্চলত কোনো ধৰণৰ হস্তক্ষেপ নকৰিব। লগতে মণিপুৰ ৰাজ্যৰ প্ৰতি কৃতজ্ঞতাৰে এয়া নিৰ্ধাৰিত কৰা হয় যে যদি ৰজা গম্ভীৰ সিংহ গৃহকন্দলৰ বাবে পলাই আছিল মণিপুৰলৈ উভতি আহে তেন্তে আভা ৰজাই মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিব বুলিহে উল্লেখ আছে। সেয়েহে পৰ্যালোচনা কৰিলে দেখা যায় যে অসম, কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত আভাৰ কৰ্তৃত্ব নাথাকিব আৰু অসম প্ৰমুখ্যে কাছাৰ আৰু জয়ন্তীয়া দেশে স্বাধীনতা ঘূৰাই পাইছিল। সেয়েহে ব্ৰিটিছে অবৈধভাৱে অসম দখল কৰাটো সত্য। সেয়েহে ইয়াণ্ডাবুৰ সন্ধিৰ ভিত্তিত অসমৰ ৰাজনৈতিক ক্ষমতা আৰু অধিকাৰ সম্পৰ্কে তাহানি আমাৰ পূৰ্বপুৰুষে গ্ৰেট ব্ৰিটেইনৰ সৈতে তেতিয়াই আলোচনা কৰা উচিত আছিল বুলি ৰহমানে যুক্তি প্ৰদৰ্শন কৰে। এই গুৰুত্বপূৰ্ণ প্ৰচেষ্টাৰ কথা খিলঞ্জীয়া জনগোষ্ঠীসমূহে বৰ্তমানো চিন্তা কৰা উচিত বুলিও ৰহমানে কয়। সভাত সভাপতিত্ব কৰে মহাসংঘৰ সভাপতি শান্তনু দাস বৰহাজোৱাল, আহোম সভাৰ সভাপতি শশাংক নেওগ, অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বৰা, সদৌ চুতীয়া জাতি সন্মিলনৰ কাৰ্যকৰী সভাপতি প্ৰাঞ্জল ৰাজ খনিকৰ আৰু কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি সোমেশ্বৰ বৰাই। সভাত চিংফৌ জাতীয় পৰিষদৰ সভাপতি চেংগাম লাব্ৰাম, টাংচা নগা জাতীয় পৰিষদৰ উপ-সভাপতি তেহেন হাকুম, সদৌ অসম টাইফাকে জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি আইমুন চাখাত, টিৰাক স্বায়ত্তশাসিত পৰিষদৰ দাবী সমিতিৰ সাধাৰণ সম্পাদক পল্লৱ শ্যাম ৱাইলং, সদৌ মিচিং জ্যেষ্ঠ নাগৰিক এই সন্থাৰ উপ-সভাপতি ফণী টাইং, সোণোৱাল কছাৰী জাতীয় পৰিষদৰ উপ-সভাপতি সৰোজ বৰা, মটক মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা পূৰবী খনিকৰ, সদৌ চুতীয়া জাতি সন্মিলনৰ যুটীয়া সম্পাদক নিপেন খনিকৰ, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোহাঁই, সদৌ অসম মানটাই ভাষী ছাত্ৰ সন্থাৰ সভাপতি চাইকেন আখাত, সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পুলিন্দ বৰা আৰু সাধাৰণ সম্পাদক জয়কান্ত মৰাণ, মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সভাপতি লম্বেশ্বৰ মৰাণ আৰু সম্পাদক ৰুণু মৰাণ চাউৰক, সদৌ অসম মটক মহিলা পৰিষদৰ সভানেত্ৰী ৰূপালী গগৈ, কাৰ্যকৰী সভানেত্ৰী সুবৰ্ণ পাত্ৰ গোহাঁই, মৰাণ কৰ্মচাৰী বৈক্ষৱ বিকাশ মঞ্চৰ সভাপতি ভাইনক মৰাণ আৰু সদৌ অসম আহোম সভাৰ সহকাৰী সম্পাদক দুৰ্লভ গগৈ আদিয়ে খিলঞ্জীয়া সুৰক্ষা সংগ্ৰামৰ শক্তিশালী কৰাৰ গুৰুত্ব আৰোপ কৰে। মহাসংঘ তথা আহোম, মৰাণ, মটক, চুতীয়া আৰু কোচ ৰাজবংশী জনগোষ্ঠীয় সংগঠনৰ হৈ পুৱা কলা পতাকা উত্তোলন কৰে অসমৰ জাতিসংঘৰ অসম সন্মিলিত মহাসংঘৰ সভাপতি শান্তনু দাস বৰহাজোৱালে। ইয়াৰ পিছত সদৌ অসম আহোম সভাৰ পতাকা উত্তোলন কৰে সভাপতি শশাংক নেওগে, অসম মৰাণ সভাৰ পতাকা উত্তোলন কৰে সভাপতি ৰাজীৱ বৰাই, সদৌ অসম মটক সন্মিলনৰ পতাকা উত্তোলন কৰে
সভাপতি চন্দ্ৰ গোহাঁই, সদৌ চুতীয়া জাতি সন্মিলনৰ পতাকা উত্তোলন কৰাৰ কাৰ্যকৰী সভাপতি প্ৰাঞ্জল ৰাজখনিকৰ আৰু কোচ ৰাজবংশী সন্মিলনীৰ পতাকা উত্তোলন কৰাৰ কাৰ্যকৰী সভাপতি উমেশ্বৰ বৰাই আৰু মহাসংঘৰ পতাকা উত্তোলন কৰাৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে। অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ হেৰুৱা স্বাধীনতা উদ্ধাৰৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা ৰজাৰ গুণধৰ সিংহ প্ৰমুখ্যে সমূহ স্বাধীনতা সংগ্ৰামী আৰু অসমৰ আদিমবাসী জাতি জনগোষ্ঠীসমূহৰ ৰজা মহাৰজা বীৰ বীৰাংগনাসকলৰ প্ৰতীকী উদ্ধানিৰে অভিবাদন অনুষ্ঠান শুভাৰম্ভ কৰে মটক ৰজা সবানন্দ সিংহৰ পৰিণাতি ৰাজকুমাৰ কুসুম্ব গোহাঁই। সভাই শীঘ্ৰেই খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে গণতান্ত্ৰিক সংগ্ৰামৰ কাৰ্যসূচী অসমত আৰু দিল্লীত পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ ৩ আৰু ৪ নং অনুচ্ছেদ অনুযায়ী এখন প্ৰকৃত খিলঞ্জীয়া চৰকাৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে খিলঞ্জীয়া জনগোষ্ঠীসমূহক সাজু কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই ক্ষেত্ৰত খিলঞ্জীয়া জনগোষ্ঠীসমূহক পূৰ্ণ পৰ্যায়ত শিক্ষিত কৰাৰ সকলো জনগোষ্ঠীয় নেতাই গুৰুত্ব আৰোপ কৰে। এই কাৰ্যসূচীৰ আৰম্ভ কৰিবৰ কাৰণে মই ৰাজকুমাৰ কুসুম্ব গোহাঁই ডাঙৰীয়াক মই আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছোঁ। মিচিং জ্যেষ্ঠ নাগৰিক সন্থাৰ উপসভাপতি বাহিৰা মানুহক পটককৈ অসমত সোমাবলৈ দিয়া নাছিলে। মই 3টা উদাহৰণ দিম, কিতাপৰ পৰাই দিছোঁ। 1739 চন 1739 4জন চাহাব আহিছিলে, মাইলছ, গডৱিন, লিষ্টাৰ আৰু বিল। তেওঁলোকে আহিছিলে নিমখ বেপাৰৰ কাৰণে অনুমতি ল'বলৈ। এইখন আছে আপোনাৰ তথ্য আছে। তেওঁলোকে আহি পেলাই আমাৰ তেতিয়া আছিলে হাদিৰা চকী বুলি এখন আছে, পশ্চিমৰ পৰা আহিলে প্ৰথম অসম সময়তে হাদিৰা চকী বুলি এখন আছে। আজিকালি শ্ৰীৰামপুৰ গেটৰ নিচিনা, তাত সোমাব পাৰিলেহে এফালে আহিব পাৰিব। আগন্তুক সময়ত যাতে আমাৰ খিলঞ্জীয়াৰ হাতত থাকে, খিলঞ্জীয়াসকলে যাতে আমি এই অধিকাৰ পাব পাৰোঁ আৰু খিলঞ্জীয়াৰ ভূমি হিচাপে এই ভূমিত অসম দেশত খিলঞ্জীয়াৰ হাতত সকলো অধিকাৰ যাতে আমি ৰাখিব পাৰোঁ, তাৰ এটা আমি দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুতৰ কাৰণে খিলঞ্জীয়া দিৱস পালন কৰিছোঁ। আৰু এই খিলঞ্জীয়া দিৱসতেই আমি দীৰ্ঘম্যাদী এটা পৰিকল্পনা প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিম, যি পৰিকল্পনাৰ জৰিয়তে
আগন্তুক সময়ত ইয়াৰ ভূমি সন্তান আমি মৰাণসকল, মটকসকল, আহোমসকল, চুতীয়াসকল, কছাৰীসকল, দেউৰীসকল, টাইফাকেসকল, মিচিংসকল সকলোৱে আমি আমাৰ হেৰুৱা যাতে অধিকাৰ আমি পাব পাৰোঁ। 1826 চনৰ 24 ফেব্ৰুৱাৰীত ব্ৰিটিছ আৰু তেতিয়াৰ আভা বৰ্তমানৰ ম্যানমাৰ ৰজাৰ প্ৰতিনিধিৰ মাজত সম্পাদিত হৈছিল ইয়াণ্ডাবু সন্ধি। এই ইয়াণ্ডাবু সন্ধিত ব্ৰিটিছে অসম দখল কৰাৰ কোনো কথা উল্লেখ নাই। ব্ৰিটিছে ইয়াণ্ডাবু সন্ধিৰ আগতে দিয়া যি প্ৰতিশ্ৰুতি যে অসম দেশ দখল নকৰে, সেই প্ৰতিশ্ৰুতি ভংগ কৰি অসম দেশ দখল কৰিছিল আৰু ঔপনিৱেশিক চৰকাৰ প্ৰতিষ্ঠা কৰিছিল। সেইকাৰণেই এই 24 ফেব্ৰুৱাৰীৰ দিনটো অসমৰ খিলঞ্জীয়াৰ কাৰণে কলা দিৱস। আমি আজি সদৌ অসম আহোম সভা, অসম মৰাণ সভা, সদৌ অসম মটক সন্মিলন, সদৌ চুতীয়া জাতি সন্মিলন আৰু সদৌ কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আৰু অসম সন্মিলিত মহাসংঘৰ সহযোগত আজি তিনিচুকীয়াত এই খিলঞ্জীয়াৰ কলা দিৱস উদযাপিত কৰা হয়। মহাসংঘৰ সহযোগত আজি এই অনুষ্ঠানটো ইয়াত হৈছে। গতিকে আমি এই ধৰণে অসমৰ ৰাইজক যে নিজৰ অধিকাৰ আৰু মৰ্যাদা সম্পৰ্কত জাগ্ৰত কৰিবৰ কাৰণে আৰু জাগ্ৰত কৰি যাতে আমি আমাৰ হিত, সন্মান আৰু অধিকাৰ যাতে ঘূৰাই আনিবৰ কাৰণে, যাতে শুদ্ধ পথৰে গৈ নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে, তাৰ কাৰণে এই খিলঞ্জীয়া জনগণক সাজু আৰু সতৰ্ক কৰিবলৈ তথা এই ক্ষেত্ৰত সংঘবদ্ধভাৱে আগবাঢ়ি যাবৰ কাৰণে এটা নতুন পথেৰে যাতে গৈ খিলঞ্জীয়াই নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে, তাৰ কাৰণে সংগঠিত কৰিবৰ কাৰণে জনগণক সজাগ আৰু সতৰ্ক কৰিবৰ কাৰণে আমি এই ধৰণৰ কাৰ্যসূচী লৈ আহিছো। অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ গভীৰ সংকটৰ বিষয়ে আলোচনা কৰি ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনৰ আধাৰত 3 আৰু 4 নং অনুচ্ছেদ অনুসৰি খিলঞ্জীয়া জনগোষ্ঠীসমূহে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সহ খিলঞ্জীয়া চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ দৃঢ় সংকল্প গ্ৰহণ কৰে। 2. ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ প্ৰতি সমৰ্থন জনাই ভাৰত চৰকাৰে পৃথিৱীৰ 143খন দেশৰ সৈতে চনত কাৰ্যকৰী কৰিবলৈ দায়বদ্ধ হৈ আছে। সেয়ে শীঘ্ৰে উক্ত চনত কাৰ্যকৰী কৰি খিলঞ্জীয়াৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। আন্তঃৰাষ্ট্ৰীয় নীতি অনুসৰি অসমত খিলঞ্জীয়াৰ ভিত্তিবছৰ 1826 প্ৰয়োগ কৰিবলৈ দাবী জনায়। 4. অসম যদি ভাৰতৰ অংশ হয় তেন্তে অসমত সংবিধানসন্মত ভিত্তিবছৰ 1951 প্ৰয়োগ কৰিবৰ কাৰণে দাবী জনায়। 5. অসমৰ প্ৰতি ভাৰত চৰকাৰ আৰু সুপ্ৰিম কোৰ্টে ঔপনিৱেশিক আচৰণ কৰি থকা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আৰু এনে আচৰণ পৰিত্যাগ কৰিবলৈ আহ্বান জনায়। উক্ত দাবী পূৰণৰ হেতু শীঘ্ৰে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈ অসমত অৱস্থান ধৰ্মঘট পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। 7. উক্ত দাবী পূৰণৰ হেতু নতুন দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। গতিকে এইবিলাক প্ৰস্তাৱ মই উত্থাপন কৰিম। আমি বলালী হিচাপে আমি পালন কৰিব। সকলোৱে সুন্দৰভাৱে বক্তব্য আগবঢ়াইছে, যথেষ্ট সময়ভিত্তিক ভাগ কৰিছে। আমি জয় কৰিব লাগিব। জয় কৰিব লাগিব আমাৰ মস্তিষ্কৰে, আমাৰ বুদ্ধিৰে, আমাৰ শক্তিৰে আৰু আমাৰ ঐক্যবদ্ধ সংগ্ৰামৰ দ্বাৰা। ঐক্যবদ্ধ সংগ্ৰামৰ দ্বাৰাহে আজি খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা হ'ব। আজি খিলঞ্জীয়াখিনিক অখিলঞ্জীয়াখিনিক যিটো ধৰণে মাৰামাৰি কৰি গৈছে, সেই ধৰণে আমি বাৰ্তা কঢ়িয়াই দিব লাগিব। প্ৰতিজন খিলঞ্জীয়া জনগণক সজাগ সচেতন হৈ শক্তিশালীভাৱে এই যুদ্ধ ঘোষণা কৰিব লাগিব। আমি সকলোৱে ঐক্যবদ্ধভাৱে আমি আগবাঢ়িব লাগিব। সময় সমাগত বহুত কোনোফালে আমি নিশ্চয় উপকৃত হ'ব। নিজৰ পৰম্পৰা অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে সকলোৱে হাত দিব লাগিব আৰু সকলোৱে পৰম্পৰা ৰক্ষা কৰাৰ দায়িত্ব কৰ্তব্য প্ৰতিটো জাতি জনগোষ্ঠী আছে। সেয়ে আমাৰ জাতি জনগোষ্ঠী নিষেধ কৰিবলৈ যি ষড়যন্ত্ৰৰ প্ৰয়াস কৰিছে, এই প্ৰয়াসটিক আমি উফৰাই পেলাব লাগিব, যাতে আগন্তুক দিনত আমি ঐক্যবদ্ধভাৱে, আমি শক্তিশালীভাৱে আৰু আমি একতাৰ গুণেৰে আমি এক খিলঞ্জীয়া সমাৰোহ পাতি আৰু খিলঞ্জীয়াৰ যি শক্তি আছে সেইটো প্ৰদৰ্শন কৰিব লাগিব। গতিকে মই আশা ৰাখিছোঁ আজি সুন্দৰভাৱে সমাগত হৈছে। প্ৰতিটো জাতি জনগোষ্ঠীয়ে আজি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিছে, সেইটোৱে ডাঙৰ কথা। গতিকে আগন্তুক দিনত সকলোৱে একত্ৰিতভাৱে আগুৱাই যাম আৰু আমাৰ এই খিলঞ্জীয়া যিটো আমাৰ
আমি বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে প্ৰয়াস কৰাৰ ক্ষেত্ৰত সকলোৱে যাতে সহায় সহযোগিতা থাকে তাকেই কামনা কৰি মই এই মন্তব্য সামৰিছোঁ। এই ভূখণ্ডত বিভিন্ন ৰজা মহাৰজাই শাসন কৰি আছিলে, কিন্তু এই 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে যিটো আশ্চৰ্যজনকভাৱে দুখন বিদেশী ৰাষ্ট্ৰৰ মাজত চুক্তি হৈছে, অসমৰ স্বাধীনতা হৰণ কৰা হৈছে। আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ স্বাধীনতা ইয়াৰ পৰা হৰণ হৈছে আৰু যাত্ৰাটো আৰম্ভ হৈছে তাৰ পৰাই। এই ভূখণ্ডত অসম নামৰ যিটো ভূখণ্ড, এই ভূখণ্ডত দীৰ্ঘদিন ধৰি হাজাৰ হাজাৰ বৰ্ষ ধৰি পেলাই যিসকল খিলঞ্জীয়া লোকে বসবাস কৰি আছিলে, যিসকল ভূমিপুত্ৰ লোকে বসবাস কৰি আছিলে, সেই ভূমিপুত্ৰ খিলঞ্জীয়া লোকসকলৰ স্বাধীনতাৰ হৰণৰ এই দিনটোক আমি কলা দিৱস হিচাপে আমি উদযাপনৰ সিদ্ধান্ত লৈছিলোঁ। বিশেষ আহোম, মৰাণ, মটক, চুতীয়া আৰু কোচ ৰাজবংশী আমি একত্ৰিত হৈ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আৰু চৰকাৰক আমি আহ্বান জনাম যে এই ভূখণ্ডত দীৰ্ঘদিনে বসবাস কৰি থকা যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ আছে, এই খিলঞ্জীয়া ভূমিপুত্ৰসকলক সুৰক্ষা প্ৰদান কৰিব লাগে আৰু তেওঁলোকৰ ভৱিষ্যত এক সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত কৰিব লাগে। যে অসমৰ খিলঞ্জীয়া সংজ্ঞাটোক লৈ পেলাই চৰকাৰে এতিয়ালৈকে দুধৰ-মুধৰত পৰি আছে। গতিকে খিলঞ্জীয়া সংজ্ঞা এটা সহজ সংজ্ঞা, যিটো সহজ উপায়েৰে আমি সংজ্ঞা নিৰূপণ কৰিবৰ কাৰণে আহ্বান জনাম চৰকাৰলৈ। বিশ্ব খিলঞ্জীয়া চনদ, খিলঞ্জীয়া চনদৰ ভিত্তিত অসমৰ যিসকল খিলঞ্জীয়া লোক আছে, ভূমিপুত্ৰ লোক আছে, তেওঁলোকক আমি চিহ্নিত কৰিছোঁ। কাৰণ এই চনদত এটা কথা স্পষ্টকৈ উল্লেখ আছে যে কোনো ঔপনিৱেশিক শাসনৰ পূৰ্বেৰ পৰা যিসকলে বসবাস কৰে তেওঁলোককে খিলঞ্জীয়া বুলি কোৱা হয়। ৰাষ্ট্ৰসংঘৰ যিখন খিলঞ্জীয়া চনদ, খিলঞ্জীয়া চনদত স্পষ্টকৈ উল্লেখ আছে যে ব্ৰিটিছ শাসন আৰম্ভ হৈছিলে 1826 চনৰ 24 ফেব্ৰুৱাৰীত। তাৰ পূৰ্বত এই ভূখণ্ডত যিসকলে বসবাস কৰিছিলে সকলোকে আমি খিলঞ্জীয়া হিচাপে চিহ্নিত কৰিবৰ কাৰণে আৰু বিশেষ অধিকাৰ প্ৰদান কৰিবৰ কাৰণে এইসকলক ভূমি অধিকাৰৰ পৰা আৰম্ভ কৰি সকলো দিশতে এই খিলঞ্জীয়া লোকসকলক বিশেষ অধিকাৰ প্ৰদান কৰি তেওঁলোকৰ স্বাধিকাৰ, তেওঁলোকৰ স্বাভিমান যাতে খুব সুন্দৰৰূপে চলি থাকে, এই গোটেই বিষয়খিনি আমি চৰকাৰলৈ আহ্বান জনাম। অভিজ্ঞ ব্যক্তি, যথেষ্ট বিজ্ঞ লোকক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা, সোণোৱাল কছাৰীসকলৰ পৰাও আহিছে, মিচিংসকলৰ পৰাও আছে, আমাৰ 5টা জনগোষ্ঠীৰ উপৰিও ঠিক তেনেকৈ চিংফৌসকলৰ মাজৰ পৰাও আমাৰ ইয়াত প্ৰতিনিধি উপস্থিত হৈছে। বিভিন্ন জাতি জনগোষ্ঠী, অসমৰ যিমানখিনি খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে, যিসকলক আমি খিলঞ্জীয়া বুলি কওঁ আৰু ইয়াণ্ডাবু সন্ধি পূৰ্বৰ পৰা এই ভূখণ্ডত বসবাস কৰি আছে, সেইসকলকে আমি খিলঞ্জীয়া হিচাপে চিহ্নিত কৰিছোঁ আৰু চৰকাৰলৈ আমি আহ্বান জনাম আৰু তেওঁলোকক বিশেষ সা সুবিধা প্ৰদান কৰিবৰ কাৰণে চৰকাৰলৈ আমাৰ আহ্বান থাকিব। মহাংঘ 2008 চনৰ পৰা এই ইয়াণ্ডাবু সন্ধি সম্পাদিত হোৱা দিনটো খিলঞ্জীয়াৰ কলা দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু এইবাৰ আহোম, মৰাণ, মটক, চুতীয়া আৰু কোচ ৰাজবংশীৰ এই জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত এই তিনিচুকীয়াত খিলঞ্জীয়াৰ কলা দিৱস আজি উদযাপন হৈছে। আৰু ইয়াৰ মূল কথাটোৱে হ'ল যে আজিৰ এই 24 ফেব্ৰুৱাৰী দিনটোত আমি অসমে স্বাধীনতা হেৰুৱাইছিলোঁ। তেতিয়াৰ আভা বৰ্তমানৰ ম্যানমাৰ, এই দুটা বিদেশী শক্তি, মানেও আমাক আক্ৰমণ কৰিছিল, ব্ৰিটিছেও আমাৰ অসমখন দখল কৰিছিল। গতিকে দুটা বিদেশী শক্তিৰ মাজত সম্পাদিত হোৱা এই ইয়াণ্ডাবু সন্ধি মৰ্মেই অসমখন পৰাধীন হৈছিল আৰু অসমক ব্ৰিটিছ অকুপাইড ভাৰতৰ লগত ব্ৰিটিছেই সংযুক্ত কৰি গৈছিল। ইয়াণ্ডাবু সন্ধিৰ পিছত অসমৰ লগত আচলতে ভাৰতৰ কোনো ধৰণৰ ৰাজনৈতিক চুক্তি নাই। এই কেৱল ইয়াণ্ডাবু সন্ধিৰ উচলালৈয়ে ব্ৰিটিছ ইণ্ডিয়াৰ লগত ব্ৰিটিছ অকুপাইড আছামটো যোগ কৰি থৈ গৈছে। এইটোৱেই আমাৰ এটা ইতিহাস। গতিকে সেইকাৰণে সেই ইতিহাসৰ পটভূমিত আমি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলে আমাৰ যি হিতৰ অধিকাৰ, মৰ্যাদা, আজি আমাৰ যি ৰাজনৈতিক অধিকাৰ, ক্ষমতা, ভূখণ্ডৰ ওপৰত আমাৰ যি দখল, এইটো ক্ৰমান্বয়ে খিলঞ্জীয়াৰ হাতৰ পৰা অখিলঞ্জীয়া বিদেশী বহিৰাগতৰ হাতলৈ ট্ৰান্সফাৰ হৈ গৈ আছে। গতিকে সেইটো আমি কেনেকৈ ঘূৰাই আনিব পাৰোঁ, কেনেকৈ অসমৰ খিলঞ্জীয়াই নিজৰ হাজাৰ বছৰীয়া ক্ষমতা, মৰ্যাদা, সন্মান, সম্পূৰ্ণ মৰ্যাদাসহ ঘূৰাই আনিব পাৰে, তাৰ কাৰণেই আলাপ আলোচনা কৰাৰ কাৰণেই আজিৰ এই খিলঞ্জীয়াৰ কলা দিৱস তিনিচুকীয়াত উদযাপন কৰিছোঁ। আৰু এই সভাত এই গোটেই কথাবোৰ বিতংভাৱে আলোচনা কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিম।